নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতু ঘৰত আছোঁ এইকেইদিন আৰু সেয়ে ব্লগবোৰ ঘৰৰ পৰাই এনেকৈ পাই থাকিব। আৰু আমাৰ ৰাতিপুৱা ষ্টাৰ্ট হৈ গ'ল। এইফালে বেটি বেটা দুইটা আহিলে চিলচিলিক চাবলৈ। ইহঁতৰ নতুনকৈ লৈছে চিলচিলি, মানে কুকুৰ পোৱালিটোৰ কথা কৈছোঁ। আৰু এইফালে ওপৰত কুঁহি আৰু বাইদেউ দুজনী ৰ'দাইছে। আৰু এইফালে আমি ওপৰত আছোঁ। এয়া মা দুটাক লৈ ভাগৰি গৈছে। একচুৱেলি ভাগৰি মানে নহয় আৰু দুটা যিটো উৎপাত কৰে। আৰু এইফালে এজনী আইনো আৰু এইফালে দুটা আছিলে, আকৌ আৰু এজনী আহিব এতিয়া। এইজনী বাবাদুক পোৱালীজনী আহিলে ইহঁতি গোটেই তিনিটা লগ হ'লে পূৰা উৰাই দিয়ে য'ত থাকে ঘৰ। ইহঁতক অকল চিঞৰিবহে পাৰোঁ। আৰু দুপৰীয়া বেটাক অকণমান শুৱাইছিলে মায়ে, আৰু বেটিয়ে মনে মনে দেখি পেলাই তাইকো বেলেগকৈ শুৱাইছিলোঁ। আৰু তাই গৈ বেটাক উঠাবলৈ আমনি কৰি আছে। আৰু সন্ধিয়া সময়ত মায়ে দুইটাকে উলিয়াই লৈ গৈছিলে। তাৰপৰা আধা ৰাস্তাৰ পৰা মোক ফোন কৰিছে, আহচোন দুইটাকে উলিয়াই লৈ আহিলোঁ বুলি। তেনেকৈ বুলি মই তাৰপৰা ধুম গ'লোঁ। গৈ দেখিছোঁ দুইটাই এনেকুৱা কৰি আছে। মায়ে মানে কণ্ট্ৰল কৰিব পৰা নাই। সিহঁতক লৈ আনি পেলাই এইফালে আহিলোঁ গধূলি। তাৰপৰা এইফালে মাহীয়েকৰ লগত বেটি খেলি আছে উৎপাত, আৰু ময়ো তাইৰ লগত অকণমান কথা পাতি আছিলোঁ। আৰু তাই নাজানে যে মই তাইক ভিডিঅ' কৰি আছোঁ বুলি। আৰু এইফালে মায়ে পাছফালে কৰি আছে এইফালে কুকুৰাটো চফা। আৰু জুইৰ ওচৰত ঠাণ্ডা দিন কিমান ভাল লগা, মানে কি ক'ম বুজাব নোৱাৰোঁ। জুইৰ আমেজটোৱে বেলেগ আৰু ঠাণ্ডা দিন বুলি ক'লে। আৰু তাতে কুকুৰা চফা কৰি আছে। ইয়াতে জুইতে বনোৱা হ'ব চব। আৰু সেয়ে মই যোগাৰ অলপ অলপ কৰি দিছোঁ, কিন্তু মই সম্পূৰ্ণ লাগি থকা নাই, যিহেতু ভণ্টিয়ে বনাব। আৰু এইফালে দেউতাই মানে কাটি আছে কুকুৰাটো। আৰু পোৱালি দুটাই ইমান শান্তকৈ বহি আছে, কিন্তু ই বহুত উৎপাত কৰি আছিলে অলপ দেৰি আগত। তাৰপৰা এইফালে বনাইছে আৰু এইখিনি বনি আছে আৰু লাহে লাহে। তাৰপৰা গৰম ভাতে লগত গৰমে গৰমে খাম। আৰু মই এনেকৈ বনালে গৰমে গৰমে খাই ভাল পাওঁ, তাতে জুইৰ ওচৰত, আৰু বাকী একো নালাগে। এইবোৰে আৰু তাৰপৰা এইখিনি ভাত আজিলৈ ইমানে আহিলোঁ। বাই।